নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখৰ ভিতৰত বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিৰ কোন কোন ক্ষেত্ৰত ভাল পৰিৱৰ্তন লৈ আনিব, কোনটো দিশত আপোনালোকে গুৰু বৃহস্পতিৰ অমৃতময়ী ফলাফল লাভ কৰিব আৰু ক'ত ক'ত গুৰু সহায় আপোনাৰ বাবে এইকেইটা দিনত থাকিব, সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ আহিবলগীয়া এইখিনি সময়ত কেইবাটাও পৰিৱৰ্তনৰ বিষয়েও এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখৰ সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব। যেতিয়া বৃহস্পতি গ্ৰহ সপ্তম স্থানৰ সৈতে সংযোগ হয় তেতিয়া আপোনাৰ বাবে ব্যক্তিত্বত কিছু পৰিৱৰ্তন লৈ আনে আৰু কেইবাটাও ক্ষেত্ৰত পৰিৱৰ্তন এইকাৰণেই লৈ আনে কাৰণ সপ্তম স্থান হৈছে কেন্দ্ৰস্থান। কেন্দ্ৰস্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হোৱাটো শাস্ত্ৰসন্মতভাৱে অত্যন্ত শুভ সংযোগ। গতিকে আপোনাৰ এইখিনি সময়ত আপুনি লক্ষ্য কৰিব, প্ৰথম আপোনাৰ বৈবাহিক সম্পৰ্কত বিভিন্ন ধৰণৰ ভাল খবৰ আপুনি লাভ কৰিব। যদি আপুনি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ সম্পৰ্কত মধুৰতা আহিব ধৰিব। সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা এইখিনি সময় আপোনাৰ খুব শুভ সময় হৈ পৰিব। লগতে যদি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ বিবাহৰ কথাবোৰ আলোচনা হ'ব ধৰিব। বৈবাহিক সম্পৰ্কত নতুন খবৰ আপোনালোকে লাভ কৰিব। আৰু যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ ব্যৱসায় বাণিজ্যত গুৰু সহায় আপুনি লাভ কৰিব, কাৰণ বৃহস্পতি গ্ৰহ সপ্তমত স্থিতি হ'লে ব্যৱসায়ত গুৰু সহায় লাভ কৰে আৰু ব্যৱসায় দিনক দিনে আগবাঢ়িব ধৰে। গতিকে সেই সংযোগ আপোনাৰ এইকেইটা দিনত দেখা গৈছে। লগতে সপ্তম স্থানৰ পৰা পূৰ্ণ দৃষ্টি যিহেতু একাদশ স্থানত পৰিব। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান আৰু যেতিয়াই একাদশৰ সৈতে বৃহস্পতি গ্ৰহৰ দৃষ্টি আৰু স্থিতি দুয়োটাৰ ভিতৰত এটা সংযোগ হয় তেতিয়া উপাৰ্জন পাতিবোৰ দুগুণ বৃদ্ধি পাব ধৰে। যিহেতু বৃহস্পতি গ্ৰহ এইখিনি সময়ত উচ্চ অৱস্থাত থাকিব, উচ্চ বৃহস্পতি গ্ৰহৰ ফলাফল দুগুণ থাকে। গতিকে আপুনি লক্ষ্য কৰিব কেইবাটাও পথেৰে আপোনাৰ হাতত ধনৰ আগমন হ'ব ধৰিব। ধন টকা পইচাৰ অভাৱ অনাটনবোৰ আপোনাৰ একেবাৰে কমিব ধৰিব। লগতে মনত যদি কিবা আশা আছে সেই মনৰ আশাবোৰ কিন্তু গুৰু বৃহস্পতি গ্ৰহই আপোনাক সোনকালে পূৰণ কৰাব, কাৰণ একাদশত বৃহস্পতিৰ সংযোগ হ'লে তেতিয়া মনৰ আশাবোৰ পূৰণ হয়। গতিকে যদি আপোনাৰ মনত আশা আছে সেইবোৰ আপুনি লক্ষ্য কৰিব নিশ্চয় পূৰণ হোৱাৰ পিনে আগবাঢ়িব। আৰু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পৰিব, যিটো কাৰণত আপোনাৰ ব্যক্তিত্ব সমাজত প্ৰতিষ্ঠিত হৈ পৰিব। আপুনি য'তেই নাযাওক কিয় মান সন্মান প্ৰতিষ্ঠা লাভ কৰিব, কাৰণ বৃহস্পতি গ্ৰহ হৈছে সন্মানৰ কাৰক গ্ৰহ। গতিকে আপোনাৰ ৰাশিত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰিব তেতিয়া আপুনি সন্মানীয় ব্যক্তি হৈ পৰিব। সকলোৱে সন্মান কৰিব, সকলোকে শ্ৰদ্ধা কৰিব আপোনাক। যেনেদৰে গুৰু ব্যক্তিক, জ্যেষ্ঠ ব্যক্তিক সকলোৱে সন্মান কৰে, তেনেদৰে আপোনাকো এইখিনি সময়ত সকলোৱে শ্ৰদ্ধা আৰু সন্মান কৰিব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ ৰাশিত যেতিয়া বৃহস্পতিৰ পূৰ্ণ দৃষ্টি পৰিব তেতিয়া আপোনাৰ বেমাৰ আজাৰবোৰো বহু পৰিমাণে কমিব, ৰোগ ব্যাধিৰ পৰিমাণ হ্ৰাস পাব, কাৰণ দৃষ্টিসমূহ হৈছে অমৃতময়। য'ত দৃষ্টি পৰে সেই দৃষ্টি সদায় অমৰত্ব প্ৰদান কৰে। গতিকে আপোনাৰ স্বাস্থ্য পাতিটো বিশেষকৈ ৰোগ ব্যাধিত অমৰত্ব প্ৰদান কৰিব, যিটো কাৰণত আপোনাৰ চলি থকা অশুভ প্ৰভাৱবোৰ বহু পৰিমাণে প্ৰশমন হ'ব। লগতে অন্য এটা দৃষ্টি যিহেতু তৃতীয় স্থানত পৰিব, যিটো কাৰণত তৃতীয় স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰে তেতিয়া ভাতৃ ভগ্নীৰ বাবে সেই দৃষ্টি লাভদায়ক হয়। গতিকে যদি আছে আপোনাৰ ভাতৃ ভগ্নী, আপুনি অকণমান ভাতৃ ভগ্নীৰ যোগাযোগত থকাৰ চেষ্টা কৰক, তেতিয়া আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ কিবা ভাল খবৰ শুনিবলৈ পাব। অৱশ্যে অকণমান এলাহ ভাৱ মাজে সময়ে আহে। তৃতীয় স্থানত বৃহস্পতি গ্ৰহৰ সংযোগ হ'লে মাজে সময়ে এলাহ ভাৱ কিছু আহিব ধৰে। গতিকে সেই এলাহ ভাৱ আপুনি যদি ত্যাগ কৰে তেতিয়াহ'লে বাকী ক্ষেত্ৰত আপুনি লক্ষ্য কৰিব নিশ্চয় শুভ ফল আপোনাৰ জীৱনত আহিব ধৰিব।
যদিও আপোনাৰ বাবে বৃহস্পতি গ্ৰহ সিমান কাৰক নহয়, কিন্তু বৰ্তমানৰ স্থিতিটো যিহেতু খুবেই শুভদায়ক, গতিকে সপ্তমত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে সৰ্বতোপ্ৰকাৰে আপোনাক ভাল ফলাফল প্ৰদান কৰিব। আৰু শাস্ত্ৰত উল্লেখ আছে, কিম কুৰ্বন্তি গ্ৰহা সৰ্বে য়স্য কেন্দ্ৰে বৃহস্পতি, অৰ্থাৎ কেন্দ্ৰস্থানত যেতিয়া যেতিয়া বৃহস্পতি গ্ৰহৰ স্থিতি নতুবা সংযোগ হয়, তেতিয়া বাকীবোৰ গ্ৰহৰ অশুভ প্ৰভাৱো বহু পৰিমাণে প্ৰশমন কৰে। গতিকে আপোনাৰ জীৱনত চলি থকা বহু অশুভ প্ৰভাৱ এই গুৰু বৃহস্পতি গ্ৰহই প্ৰশমন কৰাব আৰু সকলো প্ৰকাৰে শুভ ফল প্ৰদান কৰা দেখা যাব। গতিকে আশীষ কৰিছোঁ আপোনাৰ জীৱনত গুৰু বৃহস্পতি গ্ৰহৰ সদায় শুভ ফল আপুনি লাভ কৰক, তাৰেই কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।